দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ, কিয়নো যুদ্ধ ঘোষণা পুনৰবাৰ হৈছে। যুদ্ধ বিৰতি উলংঘা কৰিছে পাকিস্তানে। যুদ্ধ বিৰতিৰ সকলো নিয়ম উলংঘা কৰি এতিয়া শ্ৰীনগৰৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে বিস্ফোৰণ কৰিছে। এই পৰ্যন্ত 50টাকৈ অধিক বিস্ফোৰণৰ খবৰ। আৰু ভাৰতীয় সেনাক এইবাৰ অত্যাধুনিক ড্ৰোনেৰে পাকিস্তানে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আজিৰ দিনটোত বিয়লি 3:35 পাকিস্তানৰ সেনাৰ পৰা এটা ফোন আহিছিল ভাৰতলৈ, আৰু ভাৰতৰ DGM-লৈ ফোন কৰি পাকিস্তানে কান্দি কান্দি কৈছিল যে আমি যুদ্ধ নিবিচাৰোঁ, আমি শান্তি বিচাৰোঁ, আমাক যুদ্ধ বিৰতি লাগে। আৰু সকলো ধৰণৰ বিষয়টো সন্দৰ্ভত মধ্যস্থতা কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল দুয়োখন দেশে সহমত প্ৰকাশ কৰিছিল যুদ্ধ বিৰতিত। আৰু তেনে পৰিপ্ৰেক্ষিতত 4টা ঘণ্টা মাত্ৰ উকলি যাবলৈ পালে। আৰু তাৰ পাছত যুদ্ধ বিৰতিৰ সকলো নিয়ম উলংঘন কৰি ভাৰত সীমান্তত এতিয়া এক প্ৰকাৰ পাকিস্তানৰ অত্যাধুনিক ড্ৰোনে আক্ৰমণ চলাইছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতীয় সৈন্যই আকাশ মাৰ্গতে পাকিস্তানৰ পৰা অহা যি ড্ৰোন, সেই ড্ৰোন ভূপতিত কৰিছে। আৰু ইতিমধ্যেই কেতবোৰ প্ৰান্তত জম্মু কাশ্মীৰৰ শ্ৰীনগৰ, পঞ্জাৱ, হাৰিয়ানা আৰু সমান্তৰালকৈ ৰাজস্থানৰ কেতবোৰ প্ৰান্তত ব্লেকআউট ঘোষণা কৰি দিয়া হৈছে। জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰি দিয়া হৈছে। যুদ্ধৰ চাইৰেন বজোৱা হৈছে। প্ৰতিগৰাকী লোকক ঘৰৰ ভিতৰত সোমাই থকাৰ নিৰ্দেশ দিয়া হৈছে। লাইটসমূহ নুমুৱাই দিয়া হৈছে আৰু এক প্ৰকাৰ যুদ্ধ সূচনা পুনৰবাৰ হৈছে। ডাঙৰ খবৰ, ৱাৰ ব্ৰেকিং টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। 4টা ঘণ্টাৰ পাছতেই যুদ্ধ বিৰতি উলংঘা নাপাক পাকিস্তানৰ। নাপাক পাকিস্তানে নিজৰ পৰিচয় পুনৰবাৰ উদঙাই দিয়া পৰিলক্ষিত হ'ল যে পাকিস্তান বিশ্বাসঘাতক। এইবাৰ আৰু পাকিস্তানৰ ৰক্ষা নাই। কোনো যুদ্ধ বিৰতি এইবাৰ পাকিস্তানক ৰক্ষা কৰিব নোৱাৰে। পাকিস্তানৰ ওপৰত লোৱা হ'ব কঠোৰতকৈ কঠোৰতম ব্যৱস্থা। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। কোনো কাৰণতেই পাকিস্তানৰ এনে কাণ্ড সহ্য কৰা নহ'ব। ডাঙৰ খবৰ ৱাৰ ব্ৰেকিঙত লৈ আহিছোঁ। যুদ্ধ বিৰতি উলংঘাৰ পাছতেই কৰা হৈছে ব্লেকআউট। কেইবাটাও প্ৰান্ত ব্লেকআউট কৰি দিয়া হৈছে। পঞ্জাৱৰ কেইবাটাও প্ৰান্ত, লুধিয়ানা, পাটিয়ালাকে আদি কৰি বিভিন্ন প্ৰান্ত এতিয়া ব্লেকআউট। জয়ছলমেৰ, ফিৰোজপুৰ, বাৰামেৰ ইতিমধ্যেই ব্লেকআউট ঘোষণা কৰি দিয়া হৈছে। দোকান পোহাৰৰ শ্বাটাৰ বন্ধ কৰি দিয়া হৈছে। শ্ৰীনগৰ, জম্মু কাশ্মীৰ, উধামপুৰত ব্লেকআউট ঘোষণা কৰি দিয়া হৈছে। যুদ্ধৰ চাইৰেন বাজিছে। ৰেড এলাৰ্ট ঘোষণা কৰি দিয়া হৈছে। পঞ্জাৱৰ জলন্ধৰ, লুধিয়ানা, পাটিয়ালাটো ব্লেকআউটৰ ঘোষণা এই মুহূৰ্তত কৰিছে চৰকাৰে। আৰু সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক কোনো পধ্যেই সহ্য কৰা নহয় বুলি ইতিমধ্যেই মন্তব্য প্ৰকাশ কৰা হৈছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যুদ্ধ বিৰতি উলংঘন কৰি এতিয়া পাকিস্তানে ড্ৰোন প্ৰেৰণ কৰিছে। সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উৎখাত কৰা হ'ব আৰু সমান্তৰালকৈ ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰি আহিছে কঠোৰতকৈ কঠোৰতম স্থিতি। আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে পাকিস্তানে এইবাৰ যুদ্ধ বিৰতিৰ প্ৰস্তাৱ নিজেই দিছিল। সকিয়নি দিছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত দুপৰীয়া 3:35 ফোন কৰি পাকিস্তানে ভাৰতৰ সেনাৰ ডিৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অফেন্সৰ যিগৰাকী বিষয়া, সেই বিষয়াগৰাকীলৈ ফোন কৰিছে আৰু কৈছে আমি যুদ্ধ বিচৰা নাই, আমি শান্তি বিচাৰিছোঁ। আৰু শান্তি বিচৰা পাকিস্তানে এতিয়া 4টা ঘণ্টাৰ পাছত দেখিবলৈ পোৱা গ'ল ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। যি কাণ্ডক লৈ সম্প্ৰতি এতিয়া দেখিবলৈ পোৱা গৈছে দেশ জ্বলি উঠিছে। পাকিস্তানৰ ওপৰত কঠোৰতকৈ কঠোৰতম ব্যৱস্থা ল'ব লাগিব, কিয়নো পাকিস্তানে যুদ্ধ বিৰতিৰ কথা কৈ এতিয়া পিছফালৰ পৰা আক্ৰমণ পুনৰ কৰিছে। এতিয়া যুদ্ধ বিৰতিৰ কথা কৈ আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছে। আজি চিন্তা কৰক, কল্পনা কৰক, যদিহে ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেম নাথাকিলহেঁতেন, আজি ভাৰতৰ যদি এয়াৰ ডিফেন্স ছিষ্টেমে যুদ্ধ বিৰতি বুলি বহি থাকিলহেঁতেন, তেনেহ'লে পৰিস্থিতি কিমান ভয়ংকৰ হ'লহেঁতেন কল্পনা কৰক। কিয়নো এটা ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে 4টা ঘণ্টাৰ পাছতেই যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানে ড্ৰোন আক্ৰমণ কৰিছে। আৰু শেহতীয়া 5টা দিনত ড্ৰোন আক্ৰমণ আৰম্ভ কৰিছে পাকিস্তানে। আৰু শেহতীয়া 3টা দিনত এই ড্ৰোন আক্ৰমণৰ পৰ্যায় যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আৰু তুৰ্কীৰ পৰা ধাৰলৈ অনা ড্ৰোনেৰে ভাৰতৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে পাকিস্তানে। আৰু তেনে পৰিপ্ৰেক্ষিতত আকাশ মাৰ্গতেই এতিয়া ড্ৰোন আক্ৰমণ চলিছে। আকাশ মাৰ্গতেই ড্ৰোন আক্ৰমণ চলোৱা পাকিস্তানৰ ড্ৰোনসমূহ ধ্বংস কৰি দিয়াৰ খবৰ
আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছো কিয়নো 4টা ঘণ্টাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল পাকিস্তানে শান্তিৰ কথা কৈছিল যুদ্ধ বিৰতিৰ কথা কৈছিল যুদ্ধই দুয়োখন ৰাষ্ট্ৰকে প্ৰভাৱিত কৰিব এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছিল আৰু এই সমগ্ৰ বিষয়টোত মধ্যস্থতাৰ বাবে সোমাইছিল ডোনাল্ড ট্ৰাম্প আৰু তেনে পৰিপ্ৰেক্ষিতত ডোনাল্ড ট্ৰাম্পে সমগ্ৰ বিষয়টোৰ মধ্যস্থতা কৰি এটা বিশেষ টুইট উল্লেখ কৰিছিল যিটো টুইটত লিখিছিল যে ভাৰত আৰু পাকিস্তানে ইতিমধ্যে যুদ্ধ বিৰতিৰ বাবে দুয়োখন ৰাষ্ট্ৰই সহমত প্ৰকাশ কৰিছে আৰু সহমত প্ৰকাশ কৰাৰ পাছত এতিয়া দেখিবলৈ পোৱা গ'ল সহমত প্ৰকাশ কৰাৰ পাছত দেখিবলৈ পোৱা গ'ল যুদ্ধ বিৰতিৰ বাবে সকলো কথা মানি লৈছে বুলি উল্লেখ কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে মাত্ৰ 4টা ঘণ্টাৰ পাছত পাকিস্তানে এতিয়া যুদ্ধৰ পুনৰ দামামা আৰম্ভ কৰিছে শ্ৰীনগৰত এই পৰ্যন্ত এই সময়লৈকে 50 বাৰতকৈ বিস্ফোৰণৰ খবৰ আহি পৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল সমগ্ৰ ভিডিঅ'তে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই প্ৰকাশ কৰিছে এই ভিডিঅ' প্ৰকাশ কৰি উমৰ আব্দুল্লাই এটা কথা উল্লেখ কৰিছে যে এয়া কেনে ধৰণৰ যুদ্ধ বিৰতি যদিহে যুদ্ধ বিৰতি বিচাৰিছে যদিহে পাকিস্তানে শান্তি বিচাৰিছে তেনেহ'লে শ্ৰীনগৰৰ সীমান্তত এতিয়া ড্ৰোনৰ আক্ৰমণ কিয় কৰিছে এতিয়া এই মুহূৰ্তত কল্পনা কৰক যদিহে ভাৰতৰ হাতত শক্তিশালী এয়াৰ ডিফেন্স সিস্টেম নাথাকিলহেঁতেন তেনেহ'লে পৰিস্থিতি কিমান ভয়াৱহ হ'লহেঁতেন কল্পনা কৰক পাকিস্তানে যুদ্ধ বিৰতিৰ মাজতে নিজৰ নাপাক চৰিত্ৰ উদঙাই দিছে আৰু তাৰ পাছতে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে আৰু যুদ্ধ পুনৰবাৰ ঘোষণা কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছো বিগ ব্ৰেকিং ৱাৰ ব্ৰেকিং টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো য'ত দেখিবলৈ পোৱা গৈছে বাওঁফালৰ উইণ্ডত দেখুৱাইছো জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই এটা বিশেষ টুইট কৰিছে য'ত লিখিছে what the hell just happened to the ceasefire explosions heard across শ্ৰীনগৰ এই কথা উল্লেখ কৰিছে ধাৰাবাহিকভাৱে শ্ৰীনগৰৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক গোলাবৰ্ষণ আৰু তাৰ মাজতে ড্ৰোনেৰে আক্ৰমণ আৰু আকাশত পাকিস্তানী ড্ৰোন দেখাৰ লগে লগে এতিয়া এফালৰ পৰা আক্ৰমণ আৰম্ভ হৈছে আৰু ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেমে এফালৰ পৰা এখন দুখন নহয় প্ৰায় 60খনতকৈ অধিক শক্তিশালী ড্ৰোন ইতিমধ্যে ভূপতিত কৰাৰ খবৰ আহি পৰিছে এইবাৰ আৰু পাকিস্তানৰ ৰক্ষা নাই কোনো যুদ্ধ বিৰতিয়ে এতিয়া পাকিস্তানক ৰক্ষা কৰিব নোৱাৰে কিয়নো পাকিস্তানৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানে নিজৰ নাপাক চৰিত্ৰ পুনৰবাৰ দেখুৱাই দিয়াৰ পাছতেই সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে আৰু সমগ্ৰ দেশৰ জনতাই এটা কথাই উল্লেখ কৰিছে সেয়া হৈছে যে পাকিস্তানক আৰু কেতিয়াও বিশ্বাসত নল'ব এটা ডাঙৰ খবৰ জনাই আছো মাত্ৰ 4টা ঘণ্টাৰ পূৰ্বে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ পাকিস্তানে নিজে দিছিল মাত্ৰ 4টা ঘণ্টাৰ পূৰ্বে বিয়লি 3:35 ভাৰতৰ ডিৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অফেন্স যিগৰাকী বিষয়া সেই বিষয়াগৰাকীলৈ ফোন কৰিছিল মিলিটাৰী অপাৰেশ্যনৰ যিগৰাকী বিষয়া সেই বিষয়াগৰাকীলৈ ডিজিএমলৈ ফোন কৰি এটা কথা উল্লেখ কৰিছিল যে ভাৰতৰ সৈতে তেওঁলোকে যুদ্ধত নানামে তেওঁলোকে যুদ্ধ নাই বিচৰা তেওঁলোকে বিচাৰিছে শান্তি আৰু তাৰ মাজতে যেতিয়া পাকিস্তানে শান্তিৰ কথা কৈছিল যেতিয়া পাকিস্তানে যুদ্ধ বিৰতিৰ কথা কৈছিল তেতিয়া ভাৰতীয় মূলৰ প্ৰতিগৰাকী লোকে এটা কথাই সুস্পষ্টকৈ উল্লেখ কৰিছিল যে পাকিস্তানৰ মুখত শান্তিৰ বাণীয়ে শোভা নাপায় পাকিস্তানৰ মুখত যুদ্ধ বিৰতিৰ কথাই শোভা নাপায় পাকিস্তানৰ মুখত এনেধৰণৰ কথাই শোভা নাপায় কিয়নো পাকিস্তান হৈছে বিশ্বাসঘাতক ৰাষ্ট্ৰ পাকিস্তানে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া ৰাষ্ট্ৰ আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানে আজি শান্তিৰ কথা কৈছে তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানে নিজৰ দুৰ্বল শক্তিৰ কথা প্ৰতীয়মান কৰিছে ভাৰতৰ শক্তি দেখি থৰথৰকৈ কম্পমান পাকিস্তানে এতিয়া যুদ্ধ বিৰতিৰ আছিলালৈ এতিয়া ভাৰতীয় সৈন্যৰ পিঠিৰ পিছফালৰ পৰা আক্ৰমণৰ পৰিকল্পনা ৰচিছিল সেই পৰিকল্পনা কিন্তু ভাৰতীয় সেনাই এই মুহূৰ্তত সকলো তছনছ কৰাৰ খবৰ আহি পৰিছে কিয়নো আকাশী মাৰ্গতেই ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেমে পাকিস্তানৰ ড্ৰোন ভূপতিত কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছো যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্তানে আৰু তাৰ পাছতে
ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই বৰ্ডাৰ সিকিউৰিটি ফোর্স সীমান্ত সুৰক্ষা বাহিনীক ইয়াৰ প্ৰত্যুত্তৰ দিবৰ বাবে এক প্ৰকাৰ নিৰ্দেশ প্ৰদান কৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছো পৰিস্থিতি আৰু অধিক ভয়াবহ হোৱাৰ সম্ভাৱনীয়তা। পাঞ্জাবৰ লুধিয়ানা জলন্ধৰ পটিয়ালাকে আদি কৰি বিভিন্ন প্ৰান্তত এতিয়া ব্লেকআউট সমান্তৰালকৈ ৰাজস্থানৰ জয়সলমেৰ বাৰামেৰ আৰু আন কেইবাটাও প্ৰান্তত এতিয়া ব্লেকআউট সমান্তৰালকৈ দোকান পোহাৰসমূহৰ ছাটাৰ বন্ধ কৰি দিয়া হৈছে বজাৰ এলেকাসমূহ ঘোষণা কৰি বন্ধ কৰি দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত দৰ্শকসকলৰ বাবে লৈ আহিছোঁ কিয়নো পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছে। পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰি এটা কথাই সুস্পষ্টকৈ উল্লেখ কৰিছে যে পাকিস্তান যে বিশ্বাসঘাতক এই কথা বাৰে বাৰে প্ৰতীয়মান কৰিছে। পাকিস্তানে বাৰে বাৰে এটা কথাই প্ৰতীয়মান কৰিছে যে পাকিস্তান বিশ্বাসঘাতক। 4 ঘণ্টাৰ পাছতেই যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানে নিজৰ চৰিত্ৰ উদঙাই দিছে আৰু তাৰ মাজতেই 4 ঘণ্টাৰ পাছতেই এতিয়া যুদ্ধ বিৰতি উলংঘা কৰি নিজৰ চৰিত্ৰ উদঙাই দিয়া পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই যে দিব সেয়া পশ্চিমৰ ধ্ৰুৱ তৰাটোৰ দৰে এক প্ৰকাৰ জল জল পট পট হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। বৰ্ডাৰ সিকিউৰিটি ফোর্সে ইতিমধ্যে ইয়াৰ প্ৰত্যুত্তৰৰ বাবে সাজু হৈছে। উমৰ আব্দুল্লাই ইতিমধ্যে এই কথা সুস্পষ্টকৈ জনাইছে যে নাপাক পাকিস্তানৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই কথা ভাৰতীয় সেনাই কঁকালত টঙালি বান্ধি সাজু হৈছে। যুদ্ধ বিৰতিৰ কথা কওঁতেই সকলোৱে চিন্তা কৰিছিল যে পাকিস্তানে যুদ্ধ বিৰতিৰ কথা কৈছে। পাকিস্তানৰ নিচিনা সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া এখন ৰাষ্ট্ৰই যুদ্ধ বিৰতি আৰু শান্তিৰ কথা কৈছে। তেতিয়াই বিশ্বাসত ল'ব নালাগিছিল পাকিস্তানক, কিন্তু সেই বিশ্বাস এতিয়া ভংগ কৰিছে পাকিস্তানে কিয়নো যুদ্ধ বিৰতিৰ কোনো ধৰণৰ নিয়ম ৰখা নাই আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া পাকিস্তানী সেনা যেন পাকিস্তানী চৰকাৰৰ নিয়ন্ত্ৰণত নাই এই কথা প্ৰকাশ হোৱা পৰিলক্ষিত হৈছে। য'ত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ দেশজুৰি চৰ্চা চলিছে আৰু তাৰ মাজতে এতিয়া পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। দেশৰ জনতাই প্ৰতিশোধ বিচাৰিছে। পাকিস্তানক বিশ্বাসত নল'বৰ বাবে দেশৰ জনতাই বাৰম্বাৰ আহ্বান কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ পাকিস্তানে উলংঘা কৰিছে যুদ্ধ বিৰতি। পুনৰবাৰ যুদ্ধ বিৰতি উলংঘা কৰিছে পাকিস্তানে। দিনৰ ভাগত নিজেই যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিয়ে আৰু নিজেই যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দি পাকিস্তানে পুনৰবাৰ নিজেই যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছে। পাকিস্তানে হয়তো ভাবিছে যুদ্ধ বিৰতিৰ কথা কোৱাৰ পাছত ভাৰতীয় সৈন্য হাত সাৱটি বহি থাকিব, যুদ্ধ বিৰতিৰ সহমত দিয়াৰ পাছত ভাৰতীয় সেনা হয়তো হাত সাৱটি বহি থাকিব, ভাৰতীয় সেনাই হাতত বন্দুক তুলি নলয়। তেনেধৰণৰ হয়তো পাকিস্তানৰ নাপাক মগজুৰে তেনেধৰণৰ পৰিকল্পনা কৰিছে, কিন্তু সেই মগজুৰ উদ্ধত যে ভাৰতীয় সেনাৰ শক্তি সেই কথা পাকিস্তানে কল্পনাই কৰিব পৰা নাছিল, যাৰ ফলশ্ৰুতিত শ্ৰীনগৰৰ বিভিন্ন প্ৰান্তত 50টাকৈ বিস্ফোৰণ সংঘটিত কৰাৰ পাছতেই ভাৰতীয় সৈন্যই মুহূৰ্তৰ ভিতৰতে আকাশী মাৰ্গতে পাকিস্তানৰ যিসমূহ ড্ৰোন সেই ড্ৰোনসমূহ ভূপতিত কৰিছে, বিনষ্ট কৰি পেলাইছে আকাশ মাৰ্গতে, এক প্ৰকাৰ চুচুৰময় কৰি পেলোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু তথাপিও কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে ব্লেকআউট আৰু ব্লেকআউট জাৰি কৰাৰ পাছতেই যুদ্ধৰ চাইৰেন বজাই দিয়া হৈছে, ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে। কোনো লোকক বাহিৰলৈ আহিবলৈ নিৰ্দেশ দিয়া নাই। প্ৰতিগৰাকী লোকক জম্মু কাশ্মীৰৰ শ্ৰীনগৰ, পাঞ্জাবৰ লুধিয়ানা, পটিয়ালা, জলন্ধৰ বিভিন্ন প্ৰান্তত, ৰাজস্থানৰ জয়সলমেৰ, বাৰামেৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে ব্লেকআউট ঘোষণা কৰা হৈছে আৰু হাৰিয়ানাৰ কেইবাটাও প্ৰান্ততো এতিয়া ব্লেকআউট ঘোষণা কৰা হৈছে। ব্লেকআউটৰ সময়ছোৱাত প্ৰতিগৰাকী লোক ঘৰৰ ভিতৰত সোমাই আছে, লাইটসমূহ বন্ধ কৰি দিয়া হৈছে, বিজুলী সংযোগ কৰ্তন কৰি দিয়া হৈছে, ঘৰৰ পৰ্দা পৰ্যন্ত টানি লৈছে, বিচনাৰ তলতো এতিয়া বহু লোকে আশ্ৰয় গ্ৰহণ কৰিছে আৰু তাৰ মাজতে যিসকল লোকে যাত্ৰা কৰি আছে ৰাজপথত তেওঁলোকক বাহনসমূহ ৰখাই গাড়ীৰ ভিতৰতে ইঞ্জিন বন্ধ কৰি
দুৱাৰ খিৰিকী মাৰি সোমাই থাকিবৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত ভাৰতীয় যিসমূহ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ সীমান্ত সুৰক্ষা বাহিনীক ইতিমধ্যে তৎপৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। যোগ্য প্ৰত্যুত্তৰ দিবলৈ সীমান্ত সুৰক্ষা বাহিনীক নিৰ্দেশ প্ৰদান কৰিছে এতিয়া জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই। আৰু উমৰ আব্দুল্লাই ইতিমধ্যে এটা বিশেষ পোষ্ট উল্লেখ কৰি য'ত উষ্মাত প্ৰকাশ কৰিছে যে হোৱাট দ্য হেল জাষ্ট হেপেন টু দ্য চিজ ফায়াৰ এক্সপ্ল'ছনছ হিয়াৰ্ড এক্ৰছ শ্ৰীনগৰত এতিয়া ধাৰাবাহিকভাৱে বিস্ফোৰণৰ শব্দ বুলি উল্লেখ কৰিছে। আৰু তাৰ মাজতে 50টাতকৈ অধিক বিস্ফোৰণৰ শব্দই শ্ৰীনগৰ কঁপাই তুলিছে। ভাৰতীয় সেনাই এতিয়া এলাৰ্ট মোডত ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে, চাইৰেন বজাই দিয়া হৈছে। আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক জনাইছোঁ, পাকিস্তানক বিশ্বাসত লোৱাই ভুল। কিয়নো বিশ্বাসঘাতক পাকিস্তানে নিজৰ চৰিত্ৰ পুনৰবাৰ উদঙাই দেখুৱাইছে। কিয়নো বিশ্বাসঘাতক পাকিস্তানে নিজেই যুদ্ধবিৰতিৰ প্ৰস্তাৱ দি 4টা ঘণ্টাৰ পাছত নিজেই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে। আৰু এয়াৰ ডিফেন্স চিষ্টেম থকাৰ বাবে ভাৰত আজি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল, যাৰ ফলশ্ৰুতিত আকাশী মাৰ্গতেই কেইবাখনো আক্ৰমণাত্মক ড্ৰোন ভূপতিত কৰিছে ভাৰতীয় সৈন্যই।